ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলৰ কেপ্টেইন হোৱাৰ পিছত মই বৰ্তমান উপস্থিত আছোঁ নগাঁও ক্ৰিকেট একাডেমি আৰু ক্ৰিকেট একাডেমি ছাত্ৰ-ছাত্ৰী কণ ছাত্ৰ-ছাত্ৰী বা প্ৰশিক্ষকসকলে কি ক'ব বিচাৰে তেওঁলোকৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আহিছোঁ ৰিয়ানৰ ওচৰলৈ। ৰিয়ান আছে ইয়াতে। তোমাৰ নামো ৰিয়ান? হয়, মোৰ নামো ৰিয়ান আৰু ময়ো এদিন খেলিম। আপোনাৰ ওচৰলৈ মোৰ ভাল লাগিছে। যোৱাকালি মই গম পাইছোঁ যে ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ কেপ্টেইন হ'বগৈ গৈছে। মানে এইটো এটা অসমৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট হয়, কাৰণ অসমত য'ত ক্ৰিকেটটো মানে ইমান এটা মানে ফেমাছ নহয়, তাৰপৰা ৰিয়ান পৰাগে কষ্ট কৰি কিমান চল খাইছে, তাৰপিছতে যেন গৈ পিনে ৰাজস্থান ৰয়েলছত ভাল পাৰফৰ্মেঞ্চ কৰাৰ কাৰণে তাক যে কেপ্টেইনশ্বিপ দিছে, সেইটো এটা বহুত ডাঙৰ কথা অসমৰ কাৰণে। হয়, তোমাৰ ওচৰলৈ আহিছোঁ। ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ কেপ্টেইন বনাৰ কাৰণে বিৰাট ভাল লাগিছে। আমি কালি ৰাতি গম পাইছোঁ, বিৰাট ফূৰ্তি লাগিছে আৰু আমাৰ কাৰণেও এইটো এটা গৌৰৱ। আমিও এদিন তেনেকৈ গৈ খেলিব পাৰিম। কণমানি এটা কি ক'ব? ৰিয়ান পৰাগ আমাৰ গৌৰৱ, ময়ো এদিন তাত খেলিম। ধুনীয়া। মই প্ৰশিক্ষকৰ ওচৰলৈ আহিছোঁ। আৰু এজন আছে, কোন আছে ক'বা? মোৰ বহুত ভাল লাগিছে। ৰিয়ান পৰাগ আমাৰ অসমৰ হৈ ৰাজস্থান ৰয়েলৰ কেপ্টেইন হৈ খেলিছে, আমাৰ অসমৰ গৌৰৱ। ময়ো এদিন তাত গৈ খেলিম, মোৰ ভাল লাগিছে সেইটোৱে। মই প্ৰশিক্ষকৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰা আহিছোঁ। এই কণ শিশুসকলৰ লগত আপুনি সদায় ব্যস্ত হৈ পৰে। ক্ৰিকেটটো ক্ৰমান্বয়ে যেন অসমত জনপ্ৰিয়তা লাভ কৰিছে। ৰিয়ান পৰাগ তাৰ এটা উদাহৰণ। সেইটোতো হয়, আৰু বহুত সৰুৰ পৰাই তাক পাইছোঁ। মই ৰিয়ানৰ বাপেক, মই পৰাগদাৰ লগতো একেলগতে খেলা, আৰু ৰিয়ানক সৰুৰ পৰাই প্ৰেক্টিছ কৰি থকা দেখোঁ তাতে ফিল্ডতে। তেতিয়া বহুত ভাল আছিলে, আৰু তাৰমানে বহুত ক্ৰিকেটৰ প্ৰতি বহুত উদ্ভাৱন, বহুত ভাল ক্ৰিকেটাৰ, আৰু ইমানখিনি ওপৰ লেভেল যে পাইছে, সেইটো আমাৰ অসমৰ গৌৰৱ। সঁচাই বহুত ভাল লাগিছে। এইসকল ছাত্ৰ ছাত্ৰৰ মাজতো চাগে হয়তো ভাল খেলুৱৈ ওলাব এদিন। নিশ্চয় ওলাব। এতিয়া আণ্ডাৰ 14ৰ ট্ৰাইল চলি আছে ডিষ্ট্ৰিক্টৰ। এইটো মোৰ ইয়াৰ পৰা গৈছে ল'ৰা, বহুত ভাল হ'ব। ল'ৰা ওলাইছে এতিয়া। আণ্ডাৰ 23 ষ্টেট খেলিছে এটা অক্ষয় ডেকা বুলি, অক্ষয় কুমাৰ ডেকা। বাহিৰত খেলিব গৈছে সি। ভাল ল'ৰা ওলাব 100%। এইসকল কণ ছাত্ৰ ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে, আৰু ইয়াতে হয়তো ইয়াৰ পৰাই বহু এনেদৰে ৰিয়ান ওলাওক আৰু অসমৰ গৌৰৱ উজ্জ্বল কৰক।